লেণ্ডমাৰ্ক প্লাজা বানিয়া স্কোৱাৰত আছে। এয়া ৰাতিপুৱাৰ পৰিৱেশ বানিয়া স্কোৱাৰ ডুবাই এয়া নৰ্মেলি ইয়াত খুব ভিৰ থাকে, কিন্তু এতিয়া পৰিস্থিতিৰ কাৰণে অলপ হেৰেঙা হৈছে মানুহ দুনুহ গাড়ী ঘোঁৰা, কিয়নো 4 দিনৰ কাৰণে 28 তাৰিখৰ পৰা 4 দিনৰ কাৰণে স্কুল কলেজ অফিচ চব বন্ধ কৰি দিছে। আৰু আমাৰ সন্মুখতে এয়া মেট্ৰ' ষ্টেচন আছে। মেট্ৰ'তে আমি কালি মীনা বজাৰ গ'লোঁ, একো অসুবিধা হোৱা নাই। আৰু তাত আমি বুৰ্জ খালিফা চালোঁ পৰহি। আগদিনাখন এটেক কৰিছিল, বন্ধ কৰি দিছিলে, কিন্তু পৰহি বুৰ্জ খালিফা খোলা আছিল আৰু আমি তাকে চাই আহিলোঁ, ভাল লাগিল খুবেই। এতিয়া আমাৰ কালি ফ্লাইট আছিল, কিন্তু ফ্লাইট কেঞ্চেল হোৱাৰ কাৰণে আমাৰ এতিয়া ট্ৰাই কৰি আছে যে আমি 5 তাৰিখ মানে হয়তো পাবও পাৰোঁ আমাৰ ফ্লাইট ইণ্ডিয়ালৈ, কালিৰ পৰা যিহেতু খুলিছে বুলি কৈছে। বাকী চিন্তা কৰিবলগীয়া একো নাই। আমি ইয়াৰ এম্বেচিক আমি ইনফৰ্ম কৰিছোঁ, কিন্তু সকলো ঠিকেই আছে। আমাৰ হোটেলত থকা মেলাৰ কাৰণে কনচেশ্যন দিছে, আমি সকলো ঠিকে আছোঁ। লেণ্ডমাৰ্ক প্লাজা বানিয়া স্কোৱাৰত আছে। এয়া ৰাতিপুৱাৰ পৰিৱেশ বানিয়া স্কোৱাৰ ডুবাই এয়া নৰ্মেলি ইয়াত খুব ভিৰ থাকে, কিন্তু এতিয়া পৰিস্থিতিৰ কাৰণে অলপ হেৰেঙা হৈছে মানুহ দুনুহ গাড়ী ঘোঁৰা, কিয়নো 4 দিনৰ কাৰণে 28 তাৰিখৰ পৰা 4 দিনৰ কাৰণে স্কুল কলেজ অফিচ চব বন্ধ কৰি দিছে। আৰু আমাৰ সন্মুখতে এয়া মেট্ৰ' ষ্টেচন আছে। মেট্ৰ'তে আমি কালি মীনা বজাৰ গ'লোঁ, একো অসুবিধা হোৱা নাই। আৰু তাত আমি বুৰ্জ খালিফা চালোঁ পৰহি। আগদিনাখন এটেক কৰিছিল, বন্ধ কৰি দিছিলে, কিন্তু পৰহি বুৰ্জ খালিফা খোলা আছিল আৰু আমি তাকে চাই আহিলোঁ, ভাল লাগিল খুবেই। এতিয়া আমাৰ কালি ফ্লাইট আছিল, কিন্তু ফ্লাইট কেঞ্চেল হোৱাৰ কাৰণে আমাৰ এতিয়া ট্ৰাই কৰি আছে যে আমি 5 তাৰিখ মানে হয়তো পাবও পাৰোঁ আমাৰ ফ্লাইট ইণ্ডিয়ালৈ, কালিৰ পৰা যিহেতু খুলিছে বুলি কৈছে। বাকী চিন্তা কৰিবলগীয়া একো নাই। আমি ইয়াৰ এম্বেচিক আমি ইনফৰ্ম কৰিছোঁ, কিন্তু সকলো ঠিকেই আছে। আমাৰ হোটেলত থকা মেলাৰ কাৰণে কনচেশ্যন দিছে, আমি সকলো ঠিকে আছোঁ। লেণ্ডমাৰ্ক প্লাজা বানিয়া স্কোৱাৰত আছে। এয়া ৰাতিপুৱাৰ পৰিৱেশ বানিয়া স্কোৱাৰ ডুবাই এয়া নৰ্মেলি ইয়াত খুব ভিৰ থাকে, কিন্তু এতিয়া পৰিস্থিতিৰ কাৰণে অলপ হেৰেঙা হৈছে মানুহ দুনুহ গাড়ী ঘোঁৰা, কিয়নো 4 দিনৰ কাৰণে 28 তাৰিখৰ পৰা 4 দিনৰ কাৰণে স্কুল কলেজ অফিচ চব বন্ধ কৰি দিছে।